মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ পুনৰ ভিডিঅ' লৈ আহিছোঁ। আজি আৰম্ভ কৰিব আগবাঢ়িছোঁ পাষ্ট পাৰফেক্ট টেন্স, অতীতত সম্পূৰ্ণ কাল। ইয়াৰো এটা ফৰ্মেশ্যন আছে: ছাবজেক্ট, হেড, ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল, অবজেক্ট, এক্সটেনশ্যন। ইয়াত বিফৰ মানে হৈছে আগত আৰু আফটাৰ পাছত ব্যৱহাৰ কৰা হয়। যদি বিফৰ থাকে তাৰ আগৰ ফাললৈ ছাবজেক্ট হ'ব আৰু যিটো মেইন ভাৰ্ব সেইটো ব্ৰেকেট ক্ল'জ কৰা থাকিব আৰু ইফাললৈ চিম্পল পাষ্টত দিয়া থাকিব। আৰু যেতিয়া আফটাৰ থাকিব তাৰ আগৰ ফাললৈ চিম্পল পাষ্ট হ'ব আৰু পাছৰ ফাললৈ পাষ্ট পাৰফেক্ট টেন্স হ'ব। গতিকে দ্য মেচ ইয়াত এইটো ছাবজেক্ট হ'ল। হেড ষ্টাৰ্টেড বিফৰ উই ৰিচ দ্য ফিল্ড। আমি খেলপথাৰ পোৱাৰ আগতেই খেল আৰম্ভ হ'ল। কোনটো কাম আগত হ'ল? আমি খেলপথাৰ পোৱাৰ আগতেই কামটো হৈ গ'ল। গতিকে ইফালৰখিনি পাষ্ট পাৰফেক্ট হ'ল আৰু আমি পাছত পালোগৈ, গতিকে চিম্পল পাষ্ট। ঠিক তেনেকৈ ইয়াৰ ৰুলছবিলাক এনেধৰণৰ হ'ব: অতীতত সম্পূৰ্ণ হোৱা দুটা কামৰ ভিতৰত যিটো কাম প্ৰথমতে সম্পূৰ্ণ হৈছিল তাকে বুজাবলৈ ভাৰ্ব ক্ৰিয়াৰ পাষ্ট পাৰফেক্ট টেন্স আৰু যিটো কাম পাছত সম্পাদিত হৈছিল তাকে বুজাবলৈ ভাৰ্ব ক্ৰিয়াৰ চিম্পল পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। পৰীক্ষাত আহিলে কুৱেশ্যনবোৰ এনেধৰণৰ হ'ব। গতিকে হি ডেজ কেতিয়াবা এনেকৈ দিয়ে: দ্য ষ্টেশ্যন বিফৰ দ্য ট্ৰেইন ডিপাৰ্টেড ৰিচ। এইটো হ'ব এতিয়া হেড ৰিচড। ইফাললৈ বিফৰ আছে, গতিকে তাৰ আগৰখিনি পাষ্ট পাৰফেক্ট টেন্স আৰু ডিপাৰ্টেড চিম্পল পাষ্টত দিয়া হৈছে। ঠিক তেনেকৈ মোহন হোম বিফৰ ইট ষ্টাৰ্টেড ৰেইনিং, ৰিচড আছে, হেড ৰিচড হ'ব। দ্য বেল ৰেং আফটাৰ উই ফিনিছড আৱাৰ ৱৰ্ক। এইটো দ্য বেল ৰেং আফটাৰ উই হেড ফিনিছড, এইটো কেইবাবাৰো মেট্ৰিক আহিছিল। আই গ' দেয়াৰ বিফৰ চি ৱেন, এইটো মেট্ৰিকত কেইবাবাৰো অহা দেখা গৈছিল। আই হেড গন দেয়াৰ বিফৰ চি ৱেণ্ট, এনেধৰণৰকৈ অহা দেখা যায়। ঠিক তেনেকৈ কেইটামান এক্সাৰচাইজ লৈ আহিছোঁ। ইয়াৰ পিছত কৰেকশ্যন কৰাৰ পদ্ধতিবিলাক দেখুওৱা হৈছে। এনেধৰণে তোমালোকে চালে নিশ্চয় পাষ্ট পাৰফেক্ট টেন্সটো বুজাত সহজ হ'ব। গতিকে আজিলৈ তোমালোকক মই পাষ্ট পাৰফেক্ট টেন্সৰ ওপৰত এইখিনি ভিডিঅ' লৈ আহিলোঁ। অহাকালি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ওপৰত ভিডিঅ' লৈ আহিম। গতিকে এইখিনি আজি তোমালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ। সকলোৱে দিনটো শুভ হওক তাৰে কামনাৰে।